खबर असम के जिला सोनितपुर से है, जहां संपूर्ण असम किसान कुडुर जाति महासभा के सोनितपुर जिला समिति के आयोजन में असम के सोनितपुर जिले के ढेकियाजुली चाय बागान में राष्ट्रीय युवा दिवस का कार्यक्रम रविवार शाम 4:15 पर समाप्त हुआ। उल्लेखनीय है कि स्वामी विवेकानंद की 162वीं जयंती के उपलक्ष्य में ढेकियाजुली चाय बागान में संपूर्ण असम किसान कुडुर जाति महासभा के सोनितपुर जिला समिति ने विभिन्न कार्यक्रमों के माध्यम से आज राष्ट्रीय युवा दिवस मनाया। आज के कार्यक्रम का उद्देश्य संगठन के सोनितपुर जिला समिति के सचिव विनय किसान ने समझाया, जबकि कार्यक्रम की अध्यक्षता संपूर्ण असम किसान कुडुर जाति महासभा के सोनितपुर जिला समिति के उपाध्यक्ष शंकर किसान ने की। असम के जिला सोनितपुर से प्रशांत वैश्य की रिपोर्ट। কি কব কিষাণ কুৰাৰ জাতি মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আজি যুৱ দিৱস উদযাপন কৰিছে, কি কব আজি কাৰ্যসূচী? হয়, আমি সদৌ অসম কিষাণ কুৰা জাতি মহাসভা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ কেন্দ্ৰীয় সমিতিৰ 11খন জিলাত আজি মানে ইয়ুথ দিৱস আমি উদযাপন কৰি আছোঁ। আৰু আজি ইয়াত উদযাপন কৰা হ'ল যে আমি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা উঠি অহা নৱ প্ৰজন্ম যুৱ যুৱতীসকলক মানে আমি আমাৰ সমাজৰ লগত জড়িত কৰিবৰ কাৰণে আমি ইয়ুথ দিৱসটো পালন কৰি আছোঁ। লগতে স্বামী বিবেকানন্দৰ আজি জন্ম দিৱস হয়, তো সমগ্ৰ ভাৰততে স্বামী বিবেকানন্দৰ জন্ম দিৱসটো পালন কৰি আছে ইয়ুথ দিৱস হিচাপে, আৰু ইয়াক জাতীয় ইয়ুথ দিৱস হিচাপে পালন কৰে। তো আমিও কিষাণসকলে স্বামী বিবেকানন্দৰ জন্মদিনটো আমি ইয়ুথ দিৱস হিচাপে পালন কৰি আছোঁ। আৰু ভাৰতবৰ্ষত আজি ইয়ুথ যুৱ যুৱতীৰ আৰু লগতে উঠি অহা চামৰ আগতে মানে সমাজৰ উন্নতিৰ কাৰণে যুৱ যুৱতীৰ বহুত দৰকাৰ আছে। আৰু স্বামী বিবেকানন্দই কৈছিলে যে ইয়ুথসকলক মানে আমি সম্পূৰ্ণৰূপে গঢ়ি তোলোঁ, তেতিয়াহ'লে চৰকাৰৰ লগতে ভাৰতবৰ্ষত যিকোনো সমাজৰ মানে উন্নতি হ'বৰ কাৰণে আগুৱাই যাব। লগতে শিক্ষাৰ ক্ষেত্ৰতো স্বামী বিবেকানন্দই কৈছিলে যে সমাজখন আৰু আগুৱাই যাব লাগে হ'লে শিক্ষা বহুত দৰকাৰ আছে। আৰু লগতে বিবেকানন্দই কৈছিলে যে নিজৰ জাতিৰ ভিতৰত নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে তেওঁ কথা কৈছিলে। আজি গোটেই কথাবিলাক আমি ইয়াত আলাপ আলোচনা কৰিছোঁ তেওঁৰ জন্মদিনত ইয়ুথ দিৱস হিচাপে। আৰু আজিৰ ইয়ুথ দিৱসৰ দিনাখনেই আমি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু ঢেকিয়াজুলি চাহ বাগিচাৰ মহিলা সমিতি এখন গঠন কৰিছোঁ, যাতে আমি যুৱ যুৱতীসকলক মানে আৰু জড়িত কৰিব বিচাৰিছোঁ আৰু আমাৰ সমাজখন এনেকৈ আগুৱাই যাব বুলি বিচাৰিছোঁ। আৰু লগতে ভাৰতবৰ্ষ তথা অসমতে আমি যেনেকৈ ইয়ুথ দিৱস পালন কৰি আছোঁ, এনেকৈ বাকী জনগোষ্ঠীৰ সমাজৰ বিষয়ববীয়াসকলে যাতে ইয়ুথ দিৱসটো পালন কৰে আৰু এনেকৈ মানে সমগ্ৰ অসমতে ইয়ুথ দিৱসটো যাতে আৰু ধুনীয়াকৈ সমজুৱাভাৱে আমি পালন কৰিব পাৰোঁ, ইয়াকে কৈ মই সমাপ্ত কৰিছোঁ।